ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে শ্ৰীভূমি জিলাত। ইয়াক কেৱল নতুন কথা নহয়, এয়া প্ৰতি বছৰে হৈ থাকে, কিন্তু জিলা প্ৰতিনিধিসকলে একো নাচায় এইবোৰ অঞ্চললৈ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ শ্ৰীভূমি জিলাৰ বজন্ত ৰোডত, আৰু আপোনালোকক বজন্ত ৰোডৰ পৰিৱেশ দেখুৱাম, কিমান নেতা মন্ত্ৰীৰ কথা ক'ম। ইয়াক কিন্তু কৈ কিন্তু ভাগৰি হৈছে সকলো যিসকল লোকসকল আছে, তথাপিও কিন্তু তেওঁলোকৰ কৃত্ৰিম বানৰ সমস্যাৰ পৰা তেওঁলোকে মুক্তি পোৱা নাই এই লোকসকলে। আৰু এই মুহূৰ্তত যিহেতু ধাৰাসাৰ বৰষুণ হৈছে কালিৰে পৰা, আৰু যাৰ ফলত কিন্তু গোটেই অঞ্চলত কিন্তু এই মুহূৰ্তত পানীৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। একেবাৰে পানীৰ মাজত কিন্তু বুৰ গৈছে এই যি অঞ্চলখন আছে, এইখন অঞ্চল। আৰু এইখন অঞ্চল কেৱলে নহয়, এনেদৰে প্ৰায় জিলাখনৰ চহৰৰ বিভিন্ন অঞ্চল কিন্তু এই মুহূৰ্তত পানীৰ তলত বুৰ গৈছে। বিভিন্ন লোকসকল কিন্তু তেওঁলোকে ঘৰৰ পৰা আবদ্ধ হৈ পৰিছে, তেওঁলোকৰ বাসনসমূহ কিন্তু ঘৰৰ পৰা আবদ্ধ হৈ পৰিছে। আৰু এনেকৈ কিন্তু আপোনালোকক আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমি জিলাৰ দৃশ্য। কিমান দেখিব আপোনালোকে, এনেদৰে কিন্তু প্ৰতি বছৰে কিন্তু হৈ থাকে এনেদৰে যি কৃত্ৰিম বানৰ যি পৰিৱেশ, এই কৃত্ৰিম বানৰ পৰিৱেশ। তথাপিও কিন্তু যিসকল জনপ্ৰতিনিধিসকল আছে, এইসকল জনপ্ৰতিনিধিসকলে কিন্তু এইবোৰ যি সমস্যা, এইবোৰ সমস্যা নিৰ্মূল কৰাৰ বাবে কিন্তু একো পদক্ষেপ কিন্তু হাতত লোৱা নাই। কিয়নো বাৰংবাৰ কিন্তু এই যি ড্ৰেনেজ ছিষ্টেম মেৰামতি কৰা হয়, ভালদৰে ড্ৰেনেজ ছিষ্টেম বনোৱা হয়, কিন্তু বনোৱাৰ পিছতো কিন্তু আজিলৈকে এইবোৰ অঞ্চলৰ যি মানুহৰ জামৰ জোঁটনা, এই জামৰ জোঁটনা কিন্তু আজিলৈকে তেওঁলোকে জামৰ জোঁটনাৰ পৰা ওলাই আহিব পৰা নাই। আৰু যাৰ ফলপ্ৰসূতিত আজিৰ দিনৰ যি পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ, একাদু পানী পাৰ হৈ কিন্তু যিসকল লোকসকল আছে, কিবা যদি তেওঁলোকৰ কাম থাকে, জৰুৰী কাম থাকে, তেওঁলোকে ওলাই আহিছে ঘৰৰ পৰা। আনহাতে যিসকল লোকসকল আছে, বহু লোক কিন্তু পানীৰ মাজত এই মুহূৰ্তত আবদ্ধ হৈ আছে। এগৰাকী লোক আহিছে, আপোনালোকক আমি দেখুৱাইছোঁ, তেওঁ ঘৰৰ পৰা ওলাইছে, কিমান কষ্ট কৰি ওলাইছে আপোনালোকে গম পাব কেনেকৈ ওলাইছে। তেওঁ এই মুহূৰ্তত ওলাইছে পানীৰ মাজলৈ। আপুনি বাহিৰলৈ যাব, কি ক'ব? এই যে পানী বাৰংবাৰ হৈ থাকে, কি ক'ব? কষ্ট হয়। এটা কোন অঞ্চল? বজেন্দ্র রোড। জনপ্রতিনিধিকে আপনারা বলেছেন? না, খোয়াইছে না। আজকে আর বলা হয়নি? না। আগে কি এই যে জলের সমস্যা নির্মূল করার জন্য কোনো পদক্ষেপ নিয়েছেন জনপ্রতিনিধিরা? খোয়াইছে তো, তারা তো অবস্থা এরকম রাখে সবসময়। এখন সবাই কি ঘরের ভিতরে আবদ্ধ? সবার জল ঘরের ভিতরে, ওইখানে সামনে গেলে তো আর ঘরের ভিতরে জল রাস্তা থেকে দেখা যাবে। মানুষ কিভাবে বের হচ্ছেন এবার? উপায় নাই তো, ভিজিয়ে বাইরে হয়। আর যারা বের হতে পারছে না ঘরের ভিতরে আবদ্ধ? ঘরের ভিতরে বসা। যদি হঠাৎ কেউ অসুস্থ হয়ে পড়েন তাহলে কি হবে আজকের দিনে? ও তো উপায় নাই। হয়, আচলতে কিন্তু এইবোৰ অঞ্চলত কিন্তু এই মুহূৰ্তত যদি কোনোবাই অসুস্থ হৈ পৰে, তেনেহ'লে কিন্তু এইবোৰ অঞ্চলৰ পৰা, ঘৰৰ পৰা তেওঁলোকে বাহিৰ হৈ তেওঁলোকে যদি চিকিৎসালয়লৈ যাব লগা হয়, তেনেহ'লে নোৱাৰিব। কিয়নো তেওঁলোকৰ আন কোনো পথ নাই। কিন্তু আজিৰ দিনত তেওঁলোকে কেৱল মাত্ৰ এইখন পথেৰে তেওঁলোকে যাব লগা হ'ব, আৰু যাৰ ফলত কিন্তু তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰিব, যিহেতু একাদু পানী। আৰু কেৱল মাত্ৰ যদি নাৱেৰে ব্যৱস্থা কৰা হয়, তেনেহ'লেই কিন্তু ঘৰৰ পৰা ওলোৱাই তেওঁলোকে যাব পাৰিব চিকিৎসালয়লৈ। এই মুহূৰ্তত আপোনালোকক আমি পিছফালৰ দৃশ্য দেখুৱাম, কেনেকৈ লোকসকল আহিছে, কিমান কষ্ট কৰি আহিছে। এয়া আজিৰ দিনৰ দৃশ্য নহয়, আমি বাৰংবাৰ দেখুৱাইছোঁ, টিভি পৰ্দাত আপোনালোকে দেখিছে। এইসকল লোকসকলে বাৰংবাৰ কৈ আছে যেন জনপ্ৰতিনিধিসকল আহক, আমালোকৰ যি সমস্যাবোৰ আছে এইবোৰ সমস্যা আপোনালোকে দূৰ কৰক। কিন্তু তথাপিও কিন্তু জনপ্ৰতিনিধিসকলে একো ব্যৱস্থা লোৱা নাই, যাৰ ফলশ্ৰুতি, যাৰ ছবি, যাৰ উদাহৰণ হৈছে আজিৰ দিনত এইবোৰ বানপানী। আপনি কোথায় যাবেন? আপনি আর আছে যাবো? আপনি কি ব্যবসার জন্য এসেছেন? ব্যবসার জন্য। এই জল পার হয়ে কি প্রতি বছর এরকম জল হলে আসতে হয়? আসতে হয়। কষ্ট হয়? হয়। এনেদৰেই কিন্তু তেওঁৰ একেবাৰে চাইকেলখন কিন্তু একেবাৰে পানীৰ মাজত আছে। আৰু তেওঁ এইখন চাইকেল লৈ আপোনালোকে ভাবক কেনেকৈ তেওঁ যাব, কেনেকৈ মানুহৰ ঘৰত গৈ তেওঁৰ যি ব্যৱসায়ী চলাব, দিন হাজিৰা কৰা মানুহবোৰৰ কি ব্যৱস্থা ল'ব এই মুহূৰ্তত চৰকাৰে। কিয়নো তেওঁলোকে এইবোৰ কাম কৰিহে তেওঁলোকৰ যি উপাৰ্জন কৰি আছে। আৰু এনেদৰেই আপোনালোকে চাই আছে এইখন চাইকেল কেনেকৈ এই পানীৰ মাজত গৈ আছে। এয়া হৈছে শ্ৰীভূমি জিলাৰ যি দৃশ্য, শেহতীয়া পৰিৱেশ যি আছে, এই শেহতীয়া পৰিৱেশ আমি গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখুৱাইছোঁ। আমি নিজে এইবোৰ পানীত নামিছোঁ, কিয়নো আপোনালোকে দেখক এসাদু পৰ্যন্ত পানী। আপোনালোকে ভাবক এইবোৰ পানীৰ মাজত যদিহে কোনোবা অসুস্থ হয় কেনেকৈ ওলাব ঘৰৰ পৰা।
যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কিয় এইবোৰ দেখিও নেদেখাৰ ভান কৰে, কিয় এইবোৰ সমস্যাৰ প্ৰতি তেওঁলোকৰ লক্ষ্য নাই। আমি দেখিছোঁ ইয়াতে কিন্তু আমি যদি কিছুমান আগুৱাই লৈ যাওঁ তেনেহ'লে এখন ড্ৰেইন বনোৱাই দিয়া হৈছে, কিন্তু ড্ৰেইন বনোৱা দিয়া হৈছে কিন্তু কালভাৰ্টেৰে পানী যোৱা নাই। ড্ৰেইনৰ পৰা পানীবোৰ ক'ত সোমাইছে, এই পথেৰে সোমাইছে। ইয়াক কেনেকৈ ড্ৰেইনখন হ'ল, এনে নানা প্ৰশ্ন কিন্তু এই মুহূৰ্তত মানুহৰ মনত আহিছে। কেৱলমাত্ৰ যি আমাৰ মনত আহিছে এয়া নহয়, মানুহৰ মনত আহিছে, এই যাৰ ফলত কিন্তু আজিৰ দিনত এইবোৰ অঞ্চলৰ লোকসকলে ভুগিব লগা হৈছে। এই যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে, এই কৃত্ৰিম বানৰ পৰা তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব, ইয়াই কিন্তু সকলোৰ মনত কেৱলমাত্ৰ আশা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।